এটা বিশেষ কথা পাতিম। কওকচোন মেম, কি কথা পাতিব? তোমালোকে এটা কথা গম পাইছানে নাই? 15 আগষ্ট যে পালেহি। মেম, আমি সেইটো কথা গম পাইছো। 15 আগষ্ট পালেহি। এই বিশেষ দিনটোতে আমাৰ দেশখনে স্বাধীনতা লাভ কৰিছিল। ইয়াৰ আগতে আমাৰ দেশখনত ইংৰাজেহে শাসন কৰি আছিল। বা পিংকি, তুমি বহুত কথা জানাচোন। ময়ো জানো সেইখিনি কথা, কিন্তু পিংকিয়ে কোৱাৰ বাবে মই ক'বলৈ সুবিধাই নাপালো। বাৰু সেইবোৰ কথা বাদ দিয়া। 15 আগষ্টৰ দিনা সোনকালে আহিবা তোমালোক স্কুললৈ। সোনকালে আমি জাতীয় পতাকা উত্তোলন কৰিম আৰু তাৰ পিছতে তোমালোকৰ মাজত বিভিন্ন কম্পিটিশ্যন হ'ব সিদিনাখন। হয় নেকি মেম? খুব ভাল লাগিব তেতিয়া সেইদিনাখন। তোমালোকৰ ভাল লাগিব কাৰণেতো এইবোৰ আয়োজন কৰা হৈছে। সেয়েহে আজি তোমালোকৰ ক্লাছ নহয়। তোমালোকৰ কি কি কম্পিটিশ্যন হ'ব সেইখিনি কথা হেড ছাৰে তোমালোকক ক'ব আৰু তাৰ বাবে তোমালোকৰ প্ৰেক্টিছো হ'ব। তোমালোক এতিয়া ফিল্ডলৈ যাব লাগিব। ঠিক আছে মেম, আমি এতিয়াই যাম তেতিয়া ফিল্ডলৈ। কি কি কম্পিটিশ্যন হ'ব তাৰ বাবে প্ৰেক্টিছ কৰিমগৈ। কিন্তু এটা কথা নহয় মেম, 15 আগষ্টৰ দিনা আমি স্কুললৈ কি পিন্ধি আহিব লাগিব? তুমি ঠিকেই কথা সুধিছা। সেইদিনাখন তোমালোকে স্কুললৈ বগা ড্ৰেছ পিন্ধি আহিবা, তেতিয়াহে ভাল লাগিব দেখিবলৈ। আৰু পিংকি, তোমাক এটা কথা কওকচোন মেম, কি কথা? মই তোমাক প্ৰায়ে লক্ষ্য কৰোঁ, তুমি স্কুললৈ স্কুলৰ ইউনিফৰ্ম পিন্ধি নাহা। এইটো ভাল কথা নহয়। কিন্তু স্কুলৰ বেলেগ টিচাৰে তোমাক কি কয় মই নাজানো। মোৰ ক্লাছলৈ এনেকৈ নাহিবা। মানে মেম, মোৰ ইউনিফৰ্মযোৰ পুৰণা হৈ গৈছে, মাজে মাজে ফাটিও গৈছে যে, সেইকাৰণেহে মই বেলেগ কাপোৰ পিন্ধি আহিব লগা হয় স্কুললৈ। মাক এইকেইদিন কৈয়ে আছোঁ ইউনিফৰ্ম এযোৰ লৈ দিবলৈ, কিন্তু মায়ে লোকৰ ঘৰত কাম কৰেহে। সেইকাৰণে মায়ে পইচা যোগাৰ কৰিবই পৰা নাই ইউনিফৰ্ম এযোৰ কিনি দিবলৈ। তোৰ যদি ইউনিফৰ্ম নাই, তই স্কুললৈ আহিবই নালাগে। আৰু তহঁতৰ নিচিনা দুখীয়া মানুহেনো পঢ়ি কি কৰিবি? তুমি মানে থাকা ৰঞ্জন, মই ক'বলগীয়াখিনি কৈছোৱে নহয়। সকলো ল'ৰা ছোৱালীয়ে স্কুললৈ ইউনিফৰ্ম পিন্ধি আহে, আৰু তোমাৰ মায়ে যদি তোমাক ইউনিফৰ্মযোৰ যোগাৰ কৰি দিবই নোৱাৰে, তুমি স্কুললৈ আহিবই নালাগে তেতিয়া। হ'ব বাৰু মেম, মই আজি মাক কথাখিনি ক'মগৈ। আৰু 15 আগষ্টৰ দিনাখন পিন্ধি আহিবলৈ মোৰ বগা কাপোৰো নাই। কাপোৰ যদি যোগাৰ কৰিব নোৱাৰোঁ, মই সেইদিনা স্কুললৈ আহিবই নোৱাৰিম চাগে মেম। সেইবোৰ তোমাৰ পাৰ্চনেল কথা, সেইবোৰ কথা মোক কৈ লাভ নাই। এতিয়া তোমালোক সকলো ফিল্ডলৈ আহা, হেড ছাৰে তোমালোকক মাতিছে নহয়। ঠিক আছে মেম, আমি এতিয়াই গৈ আছোঁ। আহা, তোমালোক সোনকালে আহা তেতিয়া। কুহি, তই আজি ইমান দেৰিকৈ আহিছনে স্কুললৈ? কি কবি আৰু ৰঞ্জন, আজি আমাৰ স্কুল বাছখনৰ কিবা ইঞ্জিনৰ প্ৰব্লেম হৈছিল যে, সেইকাৰণে দেৰি হ'ল। কিন্তু তই ক্লাছৰ পৰা ওলাই আহিলি যে? আজি ক্লাছ নহয় কুহি। 15 আগষ্টৰ দিনাখন যে আমাৰ স্কুলত আমাৰ মাজত বহুত কম্পিটিশ্যন থাকিব, তাৰে প্ৰেক্টিছ হ'ব। এতিয়া আমাক ফিল্ডলৈ মাতিছে, ব'ল যাওঁ আকৌ ফিল্ডলৈ। হয় নেকি? বৰ ভাল হ'ব দে। ডান্সৰ কম্পিটিশ্যন হ'বনে নাই তই গম পাৱনে? সেইবোৰ একো নাজানো, ফিল্ডলৈ গ'লেহে গম পাম। আৰু এটা কথা কি জানানে? 15 আগষ্টৰ দিনাখন আমাক কিন্তু বগা ড্ৰেছ পিন্ধি আহিব কৈছে। মই আজিয়ে যাম দেউতাৰ লগত বজাৰলৈ বগা ড্ৰেছ কিনিবলৈ। তইও পিন্ধি আহিবি দেই। হ'ব বাৰু, দেউতাক ক'লেই মোক এযোৰ কিনি আনি দিব। তোমালোকে কাপোৰৰ কথা আলোচনা কৰিলাই, মোৰহে বৰ চিন্তা হয়। মোৰ মায়ে আনৰ ঘৰতহে কাম কৰে, মোক বাৰু বগা ড্ৰেছ কিনি দিব পাৰিবনে নাই ঠিক নাই। তই যে আৰু পিংকি, স্কুলৰ ইউনিফৰ্মযোৰে গোটাব পৰা নাই, বগা ড্ৰেছনো ক'ৰ পৰা গোটাবি? এনেই এইবোৰ আশা কৰি নাথাকিবি, বাদ দে। তই আহিবই নালাগে আকৌ সিদিনাখন। তই ঠিকেই কৈছ কুহি, স্কুললৈ পিন্ধি আহিবলৈ ইউনিফৰ্ম এযোৰে গোটাব নোৱাৰে, তাই আকৌ বগা কাপোৰৰ কথা কয়। এইবোৰ দুখীয়া ভিক্ষাৰী মানুহৰ লগত কথা পাতি কি পাবি? ব'ল আমি সোনকালে ফিল্ডলৈ যাওঁ। তোমালোকে তেনেকৈ নক'বাচোন। আজি মোৰ দেউতা থকা হ'লে চাগে মোকো কাপোৰ কিনি দিব পাৰিলেহেঁতেন। মায়ে আনৰ ঘৰত কাম কৰি যিকেইটকা পইচা পায়, ঘৰৰ খৰচ, মোক পঢ়ুৱাৰ খৰচ, এইবোৰ কৰোঁতে শেষ হয়। তোৰ এইবোৰ কথা শুনি থাকিবলৈ আমাৰ একেবাৰে সময় নাই, আৰু আমাৰ ওচৰলৈ এনেকৈ কথা পাতিবলৈ নাহিবি। তোৰ লগত কথা পাতিবলৈ আমি লাজ পাওঁ। কুহি, ব'ল। পিংকি, আজিৰ পৰা আমি কথা পাতি থাকিলে এনেকৈ ওচৰলৈ নাহিবি কিন্তু। ৰঞ্জন, আমি ফিল্ডলৈ যাওঁ। এইজনীৰ লগত কথা পাতি থাকি কি পাবি? মই যে দুখীয়া ঘৰৰ হোৱা কাৰণে ইহঁতে মোক এনেকৈ কয় কথাবোৰ। তাহঁতৰ লগত ল'বলৈ মোক বেয়া পায়। মই কি দুখ কৰিছিলোঁ? হে ভগৱান, এনেকৈ আমাক কিয় কষ্ট দিছা তুমি? ময়ো ঘৰলৈকে যাওঁগে, ইহঁতৰ লগত আৰু কথা নাপাতো। মাৰ লগত আলোচনা কৰোঁগৈ। কিবা এটা কৰি হ'লেও ইউনিফৰ্ম এযোৰ আৰু বগা ড্ৰেছ এযোৰ ল'বই লাগিব। মই স্কুললৈ নহাকৈ কেতিয়াও থাকিব নোৱাৰোঁ।
সোনকালে ঘৰলৈকে যাওঁ। কি হ'ল তুমি এনেকৈ মন মাৰি ইয়াতে বহি আছা যে? আনকালেতো তুমি স্কুলৰ পৰা আহি পঢ়া শুনাহে কৰি থাকা। মা, আজি মোৰ মনটো একেবাৰে ভাল লগা নাই অ'। কি হৈছে অ' মাজনী, কোৱাচোন মোক কি হৈছে তোমাৰ? তুমি এনেকৈ মন মাৰি থাকিলে মই বৰ কষ্ট পাওঁ। মা, স্কুললৈ মই ইউনিফৰ্ম পিন্ধি নোযোৱাৰ বাবে আজি মোৰ মীনাক্ষী মেমে খঙেই কৰিছে। তেওঁ ক্লাছ কৰিবলৈ মোক মানাই কৰিছে, ইউনিফৰ্ম পিন্ধি যাব নোৱাৰিলে। আৰু তাতে 15 আগষ্ট পালেহি যে 15 আগষ্টৰ দিনা বগা কাপোৰ পিন্ধি যাব কৈছে আমাক। মা, মই বাৰু ক'ত পাম এতিয়া? আৰু ইউনিফৰ্মটো যোগাৰ কৰিব নোৱাৰিলে মোৰচোন স্কুলে ক্ষতি হ'ব। তাকেহে অ' পিংকি, আমাৰ দৰে দুখীয়া মানুহবোৰৰ টকা পইচাৰ কাৰণে জীৱনলৈ বহুত সমস্যা আহে। বহুত চেষ্টা কৰি আছো তোমাৰ ইউনিফৰ্ম এযোৰ কিনি দিবলৈ, কিন্তু ইউনিফৰ্মযোৰৰ কাৰণে যিমানকেইটা পইচাৰ প্ৰয়োজন হয় সেইকেইটাচোন মই গোটাবই পৰা নাই। এফালে গোটালে আনফালে আকৌ কিবা এটা খৰচৰ বাট ওলাইয়ে যায়। উপায় নাইকিয়া হৈছে আৰু। কিবা এটা চিন্তা কৰিম দিয়া, তুমি দুখ কৰি নাথাকিবা। ব'লা ভিতৰলৈ যাওঁ এতিয়া। মা, চাবাচোন এদিন মই পঢ়া শুনা কৰি কিন্তু বহুত ডাঙৰ মানুহ হ'ম। তেতিয়া হয়তো আমাৰ এই সমস্যাবোৰ নাথাকিব জীৱনত। মই তোমাক বহুত সুখত ৰাখিম মা। ময়ো সেই দিনটোলৈকে বাট চাই আছো অ' মাজনী। ভগৱানে তোমাক ডাঙৰ মানুহ কৰক, সেয়াই মোৰ আশা। অ' মা, মই কথা এটা ভাবিছো। কোৱাচোন কি কথা? মা, এতিয়াতো 15 আগষ্টলৈ সকলোবোৰ মানুহেচোন বজাৰৰ পৰা সৰু সৰু জাতীয় পতাকা কিনে। সেইবোৰতো ঘৰতো বনাব পাৰি মা। অঁ, পাৰি নেকি সেইবোৰ ঘৰতে বনাব, কিন্তু তাৰ কাৰণে বহুতকেইটা বস্তু দৰকাৰ হয় হ'বলা মাজনী। মা, তুমি মোক কেইটকামান পইচা দিব পাৰিবা নেকি? মই তেতিয়া বস্তুকেইটা কিনি আনি আজি ঘৰতে জাতীয় পতাকা বনাম। কালিলৈ স্কুললৈ নাযাওঁ আৰু সেইবোৰ বজাৰলৈ নি বিক্ৰী কৰিম। সেয়াই বিক্ৰী কৰি যি পইচা পাম তোমাৰ হাতত থকা সেইটাৰ সৈতে মই ইউনিফৰ্ম এযোৰ আৰু বগা ড্ৰেছ এযোৰ কিনিব পাৰিম নেকি মা? তুমি যিটো কথা ভাবিছা ঠিকেই ভাবিছা। ব'লাচোন ভিতৰলৈ যাওঁ, মই চাওঁগৈ কেইটকা আছে পইচা, সেইকেইটকা দি পঠাম বাৰু তোমাক। আহা তেতিয়া মা। পিংকি, এতিয়াও তুমি এইবোৰ কামতে লাগি আছা? ৰাতিও বহুত হ'ল নহয়। আহা আকৌ ভাতকেইটা খাই লওঁ, মোৰ ভোকো লাগিছে। অঁ মা, ভোক মোৰো লাগিছে বাৰু, কিন্তু অলপ বনাই নল'লে কালিলৈ বিকিবলৈ জাতীয় পতাকাচোন কমেই হ'ব। ৰাতিটো আছে নহয় পিংকি, ভাতকেইটা খাই লওঁ আহা দুইজনীয়ে। তাৰপিছত ময়ো তোমাক অলপ সহায় কৰি দিব পাৰিম নহয়, তেতিয়া বহুতখিনি বনাব পাৰিম দুইজনীয়ে মিলি। হয় নেকি মা? তুমি সহায় কৰি দিলে আৰু বহুত বনাব পাৰিম তেতিয়া। আমি ৰাতি আজি যিমান দেৰিলৈকে পাৰোঁ সিমান দেৰিলৈকে বনাম কিন্তু দেই। ব'লা ব'লা এতিয়া ভাতকেইটা খাই লওঁগৈ। আহা তেতিয়া ভাতকেইটা খাই দুইজনীয়ে বহুত ৰাতিলৈকে কাম কৰিম। আকৌ কালিলৈ ৰাতিপুৱাই বজাৰলৈ যাবও লাগিব নহয়। আহা এতিয়া মই ভাত আহোঁগৈ। ব'লা মা, মই এইকেইখন সামৰি গৈ আছোঁ। মা, অ' মা, আহা আকৌ ইমান দেৰি কৰিছানে তুমি? বেছি দেৰি হ'লেচোন দিগদাৰে হৈ যাব। ইমানকৈ চিঞৰি আছানে তুমি? ঘৰৰ কাম বন সকলো শেষ কৰি ক'ৰবালৈ যাবলৈ ওলাওঁতে অকণমান দেৰিয়ে হৈ যায়, সেই বুলি এনেকৈ চিঞৰি থাকিব লাগেনে? ঘৰতে যদি পলম হৈ যায়, মোৰ বাৰু বজাৰত পলম নহ'বনে মা? এইবোৰ বিক্ৰী কৰাৰ পিছত আকৌ কাপোৰ কিনিবলৈ যাব লাগিব, সেইকাৰণেহে চিঞৰি আছোঁ। একো নহয় দিয়া, এতিয়াও গোটেই দিনটো আছে। মই কিন্তু তোমাক বজাৰত থৈ ঘূৰি আহিম আকৌ। মই যিঘৰ মানুহত কাম কৰোঁ তালৈ যাব লাগিব নহয়, তাত কাম বন শেষ কৰিহে আকৌ তোমাৰ ওচৰলৈ যাম। ঠিক আছে মা, বজাৰত এইবোৰ মই নিজে বিক্ৰী কৰিব পাৰিম, তুমি মোক থৈ আহিলেই হয়। আকৌ পিছত যাবা আৰু তেতিয়া ঘৰলৈ লগতে আহিব পাৰিম। এতিয়া ব'লা সোনকালে যাওঁ। আহা মা। পিংকি, আজি ৰ'দটো বহুত চোকা। এই ৰ'দটোত দিনটো এনেকৈ বহি থাকিবলৈ হ'লে তুমি বৰ কষ্ট পাবা চাগে। একো নহয় মা, কিবা এটা পাবলৈ হ'লেতো কষ্ট কৰিবই লাগিব। হয় দিয়া, তুমি ঠিকেই কৈছা। বিশেষকৈ আমাৰ দৰে দুখীয়া মানুহবোৰে কষ্ট নকৰিলেনো খাবলৈ ক'ৰ পৰা পাবা। ইমান কম বয়সতে যে তুমি এই কথাটো বুজি পাইছা, সেইটো ভাবিহে মোৰ ভাল লাগিছে। মা, এনেই তুমি এইবোৰ চিন্তা কৰি নাথাকিবা। তুমি যোৱা এতিয়া, নহ'লে তুমি কাম কৰা মানুহ ঘৰত তোমাক আকৌ খঙেই কৰিব দেৰি হ'লে।
মই যাওঁ, মোৰ পলমেই হৈছে। তুমি এই গছজোপাৰ তলতে বহিলৈ এইখিনি বিক্ৰী কৰিবা, বেলেগলৈ নাযাবা কিন্তু। ইয়াতে অলপ ছাঁও পৰি আছে, মই এই ঠাইলৈকে তোমাক বিচাৰি আহিম। হ'ব মা, মই ইয়াৰ পৰা ক'তো নাযাওঁ। এইখিনি বিক্ৰী কৰি হ'লেও মই ইয়াতে বহি থাকিম তুমি অহালৈকে। তুমি এতিয়া যোৱা। ঠিক আছে মাজনী, মই গৈ থাকোঁ তেতিয়া। মা, কালিলৈ ছাৰে স্কুললৈ সৰু সৰু ফ্লেগ লৈ যাব কৈছে। ফ্লেগ কিনিম বুলিহে আহিছিলোঁ বজাৰলৈ। তুমি এইফালে কিয় আহিছা? মা, মোকো নিবলৈ কৈছে। এইফালে ফ্লেগ নাপায় নহয়, আগত বিক্ৰী কৰি আছে চোৱাচোন, তালৈ যাওঁ ব'লা আকৌ। তোমালোক দুটাৰ পৰা যে আৰু উপায় নাই দেই। ঘৰৰ বজাৰ কেইটামান কৰিব লগা আছে, সেইকেইটা কৰি লওঁ ল'বা আকৌ। তাৰপিছত সিফাললৈ গৈ তোমালোকক ফ্লেগ কিনি দিম। ঠিক আছে মা, তোমাৰ বজাৰকেইটা সোনকালেই কৰি লোৱা তেতিয়া। মোক কিন্তু 5খন ফ্লেগ কিনি দিব লাগিব। মা, মোকো 5খন কিনি দিব লাগিব। হ'ব দিয়া, তোমালোকক যিমান লাগে সিমানেই কিনি দিম। বজাৰকেইটা কৰি লওঁ, তাৰপিছতে ফ্লেগ কিনি দিম। হ'ব মা, আগত বা এজনীয়ে বিক্ৰী কৰি আছে, আমি তাৰ পৰাই কিনিম দেই। ঠিক আছে, তাৰ পৰাই কিনি দিম। এতিয়া ব'লা আকৌ ঘৰৰ বজাৰকেইটা কৰি লওঁগৈ। হ'ব মা। ফ্লেগ ল'ব, ফ্লেগ। আহক, মই নিজেই বনাইছোঁ, আহক। এতিয়ালৈকেচোন এখনেই বিক্ৰী কৰিব পৰা নাই। এনেকৈ হ'লে মই কাপোৰযোৰ কেনেকৈ কিনিম? কাপোৰ কিনিব নোৱাৰিলে 15 আগষ্টৰ দিনাখন স্কুললৈ যাব নোৱাৰিম। একো কম্পিটিশ্যনতে জইন কৰিব নোৱাৰিমচোন। কি হ'ব বাৰু? আগত কোনোবা আহিছে নেকি? সিহঁতেই কিনিলেই হয় আৰু। আহক, মই ইমানখিনি জাতীয় পতাকা বনাই আনিছোঁ, এতিয়ালৈকে কোনেও কিনাই নাই। আপোনালোকে আহকচোন, বেছি দাম নহয়। ব'লা, তোমালোক বাজনীৰ ওচৰলৈকে ব'লা, তাতে লৈ লোৱা গৈ কেইখনকৈ লাগে। মোক 5খন লাগে বা। বা, মোকো 5খন লাগে। হয় নেকি? তোমালোকে নিজে চাই লোৱাচোন, এইবোৰ মই ঘৰতে বনাইছোঁ দেই। দেখিছা, তোমালোকতকৈনো কিমান ডাঙৰ হ'ব এই বাজনী। নিজে এইবোৰ ঘৰতে বনাই বিক্ৰী কৰিবলৈ আনিছে। তোমালোকে একো কথাই বুজি নোপোৱা। খুৰী, ইহঁত সৰু হৈ আছে, সেইকাৰণে বুজি পোৱা নাই। এনেকৈ কথা নক'বচোন। আহক, আপোনালোকে লৈ লওক কিমান লাগে। তুমি ইহঁত দুইটাকে 5খনকৈ দি দিয়া। কিমান হ'ব বাৰু? এখনত 20 টকাকৈ খুৰী। মই ঘৰতে বনাইছোঁ যে, আৰু বস্তুবোৰ কিনিব লগা হোৱাৰ বাবে 20 টকাকৈ বিক্ৰী কৰিছোঁ। এতিয়ালৈকে যাত্ৰা হোৱাই নাই। আপুনি না নকৰিব কিন্তু, লৈ যাওক। হ'ব বাৰু, তুমি ইহঁতক 10খন দি দিয়া। মই পইচাটো দি দিছোঁ তোমালোক। ইয়াৰ পৰা লৈ লোৱা তোমালোকে। মা, তুমি পইচাটো দি আহা। এয়া আমি ল'লোঁ নহয়, এতিয়া গৈ থাকোঁ। ভণ্টি, এইটো পইচা লোৱা, মই এতিয়া গৈ থাকোঁ। দিয়ক খুৰী। এনেকৈয়ে তাই 1-2খনকৈ জাতীয় পতাকাবোৰ প্ৰায় বিক্ৰী শেষেই কৰিলে। শেষত কেইখনমান থাকোঁতেই তাইৰ স্কুলৰ হেড ছাৰ আহিল। এইজনীচোন পিংকি। আজি তাই স্কুললৈ যোৱা নাই, ইয়াত কি কৰি আছে তাই? ছাৰ, আপুনি কোনফালে যায়? পিংকি, মই অলপ বজাৰৰ ফালে ওলাই আহিছিলোঁ। তই পিছে ইয়াত কি কৰিছ? আজিতো তই স্কুললৈ যোৱা নাই। ছাৰ, ঘৰত কালিৰ পৰা জাতীয় পতাকা বনালোঁ সৰুকৈ। সেইবোৰ বজাৰত বিক্ৰী কৰিবলৈ আহিছোঁ। মেমে কালিলৈ বগা ড্ৰেছ পিন্ধি যাব কৈছে নহয় স্কুললৈ। আমিতো কিমান দুখীয়া মানুহ জানেই, মায়েনো ক'ত পইচা পাব সেইবোৰ কিনি দিবলৈ। সেয়ে ভাবিলোঁ এইকেইখন বিক্ৰী যদি মাক অলপ সকাহ দিব পাৰোঁ, কিমান যে ভাল হ'ব। হয় দে পিংকি, ইমান কম বয়সতে যে তই ইমানখিনি কথা চিন্তা কৰিব পাৰিছ, মোৰেই ভাল লাগিছে। মোৰ ছাত্ৰী হৈ ইমানখিনি কথা ভাবিব পাৰিছ। ছাৰ, সৰুৰে পৰা অভাৱৰ মাজতেই ডাঙৰ হৈছোঁ, সেইকাৰণে মাৰ দুখবোৰ বুজি পাওঁ আৰু তাতে এইকেইদিন মই স্কুললৈ ইউনিফৰ্মো পিন্ধি যাব পৰা নাই। মোৰ ইউনিফৰ্মটো পুৰণা হ'ল, মাজে ফাটিছেও। কালি মেমে মোক খুব খং কৰিছে, সেয়ে ভাবিলোঁ মাক যদি কেইটকামান পইচা মই সহায় কৰিব পাৰোঁ, তেতিয়া হয়তো ইউনিফৰ্ম এযোৰ আৰু বগা ড্ৰেছযোৰ ল'ব পাৰিম। তই বহুত ভাল কথা ভাবিছ পিংকি। তহঁতবোৰ হৈছে আমাৰ ভৱিষ্যত। এতিয়াই ধৰিব পাৰি আচলতে তহঁতবোৰ ভৱিষ্যতে কি হবি। ভগৱানে তোক সহায় কৰক, তই যাতে এদিন ডাঙৰ মানুহ হ'ব পাৰ, মাৰৰ দুখবোৰ যাতে নোহোৱা কৰিব পাৰ, সেইখিনিয়ে মই আশা কৰিলোঁ। আৰু হ'ব ছাৰ, আপোনালোকৰ মৰম আৰু আশীৰ্বাদ থাকিলে নিশ্চয় এদিন সফল হ'ব পাৰিম। বাৰু পিংকি, এতিয়া তোৰ জাতীয় পতাকা আৰু কেইখন আছে বিক্ৰী কৰিবলৈ? এইকেইখন মোকেই দে, মই লৈ যাওঁ। আৰু শুন, তোক মই এযোৰ ইউনিফৰ্ম আৰু বগা ড্ৰেছযোৰ কিনি দিম। ব'ল এতিয়া কাপোৰৰ দোকান এখনলৈ যাওঁ। ছাৰ, আপোনাৰ পতাকাকেইখন আপুনি লৈ যাওক, মই অলপ পাছতে যাব পাৰিম। মা আহিব নহয় মোক আকৌ নিবলৈ। মই এই ঠাইৰ পৰা আঁতৰি গ'লে মায়ে মোক বিচাৰি ফুৰিব নহয় ছাৰ। হ'ব দে তেতিয়া। আগত যে আছে কাপোৰৰ দোকানখন দেখিছ নহয়, তহঁত দুইজনী তেতিয়া তালৈকে যাবি। মই এইকেইখন লৈ সেই দোকানখনলৈ যাওঁ তেতিয়া।
আছে ছাৰ আপুনি যাওক তেতিয়া পতাকা কেইখন ময়ে লৈ যাম মাৰ লগত যাওঁতে হ'ব দে মই কৈ থাকোঁ তেতিয়া তই লৈ যাবি দেৰি নকৰিবি কিন্তু ঠিক আছে ছাৰ দেৰি নকৰোঁ সোনকালেই যাম মা আহি পাবই অলপ পাছতে হ'ব বাৰু মই এতিয়া যাওঁ পিংকি দিনটো চাগে আজি বহুত কষ্ট পালাও তুমি মা তুমি আহিলা নাই নাই ইমানো কষ্ট নাই পোৱা মোৰ সকলোবোৰ বিক্ৰী শেষেই হ'ল চোৱা মা এইকেইখনে বাকী আছিল এইকেইখন হেড ছাৰে ল'ম বুলি কৈছে ভালেই হ'ল দিয়া মই চিন্তাহে কৰি আছিলোঁ ছোৱালীজনীয়ে দিনটো ৰ'দত পৰি পৰি জাতীয় পতাকা কেইখন বিক্ৰী কৰিছে বিক্ৰী হ'ল নে নাই যদি বিক্ৰী হোৱা নাই তাই চাগে আকৌ মনটো দুখ কৰি আছে সেই কথা ভাবি ভাবি মোৰ মনটো বৰ বেয়া লাগি আছিল নাই মা তুমি এনেই দুখ কৰি থাকা এটা ভাল কথা আছে শুনাচোন হেড ছাৰ আহিছিল এতিয়া মোক ইয়াত এইবোৰ বিক্ৰী কৰি থকা দেখিছিল যে এইকেইখন ছাৰে ল'ম বুলি কৈছে আৰু তোমাক আৰু মোক আগত যে আছে কাপোৰৰ দোকানখন তালৈ যাবলৈ কৈছে মোক ইউনিফৰ্ম এযোৰ আৰু বগা ড্ৰেছ এযোৰ ছাৰে কিনি দিব বোলে হয় নেকি মাজনী বৰ ভাল কথা পৃথিৱীত ভগৱান আছে গম পোৱা নে ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা ভগৱানে চাই থাকে সেইকাৰণে আমাৰ দৰে দুখীয়া মানুহবোৰক কোনোবাই নহয় কোনোবাই সহায় কৰিবলৈ আগবাঢ়ি আহে ব'লা তেতিয়া আমি সোনকালেই যাওঁ ছাৰৰ পলম হ'ব নহয় মা ছাৰে সোনকালেই যাবলৈ কৈছে ব'লা তেতিয়া এইকেইখন তুমি হাততে লৈ লোৱাচোন ছাৰে লৈ ল'ব বোলে হ'ব দিয়া মই লৈছোঁ তেতিয়া এইকেইখন এতিয়া ব'লা পিংকি ইয়াতে এযোৰ বগা ড্ৰেছ আৰু ইউনিফৰ্ম এযোৰ আছে কালিলৈ 15 আগষ্ট নহয় বগা ড্ৰেছযোৰ পিন্ধি আহিবি আৰু স্কুলত বহুত কম্পিটিশ্যন আছে কালিলৈ সকলোতে কিন্তু জইন কৰিব লাগিব হ'ব ছাৰ মই সোনকালেই যাম আপোনালৈ বহুত বহুত ধন্যবাদ বৰ চিন্তা হৈ আছিল কালিলৈ মই স্কুললৈ যাবলৈ পাম নে নাপাম জানো মেমে খঙেই কৰিব নহয় বগা ড্ৰেছ পিন্ধি যাব নোৱাৰিলে এতিয়া আৰু একেবাৰেই চিন্তা নাই আৰু স্কুললৈ ইউনিফৰ্ম পিন্ধি যাবি মীনাক্ষীয়ে মোক বহুত দিনেই কৈ আছে তই বোলে ইউনিফৰ্ম পিন্ধি নাযাওঁ যে তাই মানুহগৰাকী ইমান ঠিক নহয় তাইৰ কথাত বৰ বেয়া নাপাবি এতিয়া তহঁত যা ময়ো কৈ থাকোঁ ঠিক আছে ছাৰ আপুনি যাওক তেতিয়া আপোনাক যে কি বুলি ধন্যবাদ দিম মোৰ ভাষাই নাই নালাগে নালাগে মোক একো ধন্যবাদ দিব নালাগে মোৰ স্কুলৰ ছাত্ৰ ছাত্ৰীকেইটাৰ প্ৰতি এয়া মোৰ দায়িত্ব আৰু কৰ্তব্য সিহঁতৰ অভাৱ অভিযোগ মই পূৰণ কৰিবই লাগিব আৰু পিংকি এতিয়াৰ পৰা কিবা অভাৱ হ'লে মোক কবি মাৰৰ আগত নকবি মই যিমান পাৰোঁ সহায় কৰিম কিন্তু এটা কথা মই সহায় কৰাৰ বিনিময়ত মোক একো দিব নালাগে তই কিন্তু পঢ়া শুনা ভালদৰে কৰিব লাগিব হ'ব ছাৰ মই যিমান পাৰোঁ ভালদৰে পঢ়া শুনা কৰিম সদায় আপোনাৰ নাম ৰাখিবলৈ চেষ্টা কৰিম ছাৰ হ'ব দে তহঁত যা এতিয়া ময়ো কৈ থাকোঁ ঠিক আছে ছাৰ তোক মই তহঁতৰ গেটৰ ওচৰৰ পৰা ইমানকৈ চিঞৰি আছোঁ তই ইয়াত এনেকৈ বহি আছ স্কুল যাবলৈ দেৰিয়ে হৈছে গম পাৱ নে কালি মেমে আমাক সোনকালে যাবলৈ কোৱা নাই জানো হ'ব তই নিজে কিমান যে দেৰি কৰিছ সেইটো কথা ভাবিছনে নাই মই কেতিয়াবাই যাবলৈ ওলালোঁ তোলৈহে ৰৈ ৰৈ মোৰ ইমান দেৰি হৈছেগৈ হ'ব দে এইবোৰ কৈ থাকিব নালাগে এতিয়া সোনকালে আমি সোনকালে গ'লেহে সকলোবোৰ কাম হ'ব পিংকিটো আজি যাবই নোৱাৰে চাগে তাইনো কাপোৰ ক'ত পাব পিন্ধি যাবলৈ বাদ দে সেইজনী কথা ক'ৰবাত যাবলৈ ওলাই সেইজনী কথানো মনত পেলাই নে সেই দুখীয়া ভিক্ষাৰীজনীৰ কথা কি দৰকাৰ আছে মনত পেলাবলৈ তাইনো কাপোৰ কানি ক'ত পাব পিন্ধিবলৈ আজি আমি দুজনী সকলোবোৰ কৰিব লাগিব এতিয়া ব'ল সোনকালে যাওঁ আহ তেতিয়া মা মা আহাচোন আহা এইফালে আহা চোৱাহি মোক কেনেকুৱা লাগিছে আজি পিংকি তুমি ইমানকৈ চলি আছিলানে মই পাকঘৰত আছোঁ বুলিচোন তুমি জানাই তুমি স্কুললৈ যাবলৈ ওলাইছা খৰখেদাকৈ কিবা এটা ৰান্ধি আছিলোঁ আকৌ তুমি খাই যাবলৈ মা জনি যা আৰু মোক কেনেকুৱা লাগিছে চাবলৈহে মাতিছোঁ সেইকাৰণে চিঞৰি আছিলোঁ আৰু আজি মই একো নাখাওঁ মা মই সোনকালে স্কুললৈ যাব লাগে তোমাক আজি বৰ ধুনীয়া লাগিছে মাজনী এনেকৈ এদিন তুমি ডাঙৰ মানুহ হ'ব পাৰিলেই হ'ল আৰু ভগৱানৰ ওচৰত সেয়াই প্ৰাৰ্থনা হ'ব দিয়া মা এইবোৰ কথা পিছতো ক'বা মই এতিয়া যাওঁ ৰ'বা একো এটা নোখোৱাকৈ যাবানে মই ফটছে কিবা এটা উলিয়াই দিওঁ খাই যোৱা নাই নালাগে মা মোৰ দেৰি হ'ব মই যাওঁ আজি 15 আগষ্ট নহয় আজিৰ দিনটোতে আমাৰ দেশখনে স্বাধীনতা লাভ কৰিছিল আমাৰ বাবে আজিৰ দিনটো কেনেকুৱা তুমি এবাৰ ভাবাচোন গতিকে ঘৰত এইবোৰ খাই থাকিবলৈ সময় নাই মই এতিয়া যাওঁ মা যোৱা তেতিয়া ৰুঞ্জুন কহি তোমালোক দুজনীক কিন্তু আজি বৰ ধুনীয়া লাগিছে দেই সঁচাকৈ কৈছেনে মেম একেবাৰেই সঁচা কথা কৈছোঁ বৰ ধুনীয়া লাগিছে দুজনীকে কিন্তু ইয়াত এনেকৈ ৰৈ থাকিলে নহ'ব নহয় ব'লা ফিল্ডলৈ যাওঁ তাতে জাতীয় পতাকা উত্তোলন কৰিব হেড ছাৰে তোমালোকক তালৈকে মাতিছে আমিতো বহুত সময়তে আহিলোঁ মেম কিন্তু এতিয়ালৈকে একো কৰাই নাই ছাৰে আকৌ পিংকিলৈহে অপেক্ষা কৰি আছে তাই আহি নোপোৱাৰ কাৰণে কাম কৰিবলৈ আগবঢ়া নাই কিয় জানো হেড ছাৰে সকলো সময়তে তাইৰ কথাহে কৈ থাকে বৰ ভাল পায় তাইক মোৰ কিন্তু একেবাৰে ভাল নালাগে ছোৱালীজনীক একেবাৰে ডিচিপ্লিন মানি নচলে আপুনি ঠিক কথাই কৈছে মেম মোৰো একেবাৰে ভাল নালাগে হ'বচোন ছাৰ আহিছে আমাক ইয়াত এনেকৈ কথা পাতি থকা দেখিলে খঙেই কৰিব চাগে ছাৰ আপুনি ইয়ালৈ আহিলে যে আমি ফিল্ডলৈ যাবলৈ ওলাইছিলোঁহে
কিমান সময় হ'ল তোমালোকে এবাৰ সময়টো চাইছানে নাই? দেৰিয়ে হৈ গৈছে। ব'লা আকৌ পতাকা উত্তোলন কৰিব হ'ল নহয়। আমিতো কেতিয়াবা এৰিলোঁ ছাৰ, আপোনালোকেহে কামত আগবঢ়া নাই। পিংকি আহি পোৱা নাছিল যে ছোৱালীজনীলৈ বেয়াই লাগেও, সেইবাবে অলপ সময় ৰৈ দিছিলোঁ আৰু মনত বৰ দুখ পাব যে নহ'লে তাই। ছাৰ, কথা এটা কওঁ, বেয়া নাপাব। পিংকি ছোৱালীজনীচোন স্কুললৈ ইউনিফৰ্মো পিন্ধি নাহে। আপুনিতো বেলেগ ল'ৰা ছোৱালীক বহুত কথা শুনায়, তাইক কিয় একো নকয়? স্কুললৈ ইউনিফৰ্ম পিন্ধি আহিব লাগে। আজিৰ পৰা পিন্ধি আহিব, সেইটো কথাত আৰু তোমালোকে কমপ্লেইন কৰিব নালাগে। এটা কথা কি জানানে, ছোৱালীজনী বহুত দুখীয়া ঘৰৰ, কিন্তু তাই পঢ়া শুনাত বহুত ভাল। মাকে আনৰ ঘৰত কাম কৰি কৰিহে পঢ়াই থাকে তাইক। কালি মই বজাৰলৈ যাওঁতে দেখিছোঁ তাইক ঘৰতে নিজে জাতীয় পতাকা বনাই বজাৰত বিক্ৰী কৰি আছে। আৰু তুমি বোলে আজি স্কুললৈ সকলোকে বগা ড্ৰেছ পিন্ধি আহিব কৈছিলা হেনো। সিহঁতি দুখীয়া মানুহ, ইমান খৰখেদাকৈ কেনেকৈ কাপোৰ এযোৰ কিনে কোৱা? তাৰ কাৰণেই তাই পতাকা বিক্ৰী কৰি আছিল। মই গৈ তাইক দেখা পাই এযোৰ ইউনিফৰ্ম আৰু এযোৰ বগা কাপোৰ কিনি দি থৈ আহিছোঁ। হয় নেকি ছাৰ? আপুনি কিন্তু বৰ সহায় কৰে দেই দুখীয়া মানুহক। কৰিবতো লাগিবই, সিহঁতবোৰ হৈছে আমাৰ ভৱিষ্যত। ছোৱালীজনী পঢ়া শুনাত কিমান ভাল তুমি নিজেই দেখিছা। তাই ভালদৰে পঢ়া শুনা কৰিব পাৰিলে এদিন আমাৰ গৌৰৱ হ'ব, এই অঞ্চলটোৰ গৌৰৱ হ'ব। গতিকে তাইক সহায় কৰাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য। এতিয়া আৰু এইবোৰ কথা ভাবি লাভ নাই। এতিয়া আহা সোনকালে ফিল্ডলৈ আহা। ব'লক ছাৰ। ছাত্ৰ ছাত্ৰীসকল, আজি হৈছে 15 আগষ্ট। 1947 চনৰ 15 আগষ্ট, অৰ্থাৎ আজিৰ এই দিনটোতেই আমাৰ দেশখনে স্বাধীনতা লাভ কৰিছিল। ইয়াৰ আগত আমাৰ দেশখন ইংৰাজে শাসন কৰি আছিল। এই দিনটো আমাৰ বাবে এক বিশেষ দিন, আৰু এই বিশেষ দিনটোতেই আমাৰ দেশৰ সকলোৱে স্বাধীনতা দিৱস হিচাপে উদযাপন কৰে। জয় হিন্দ।